ভাল খবৰো জনাব খুজো। অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। গুড ইভিনিং ষ্টুডেণ্ট এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল ইংলিছ লাৰ্ণাৰ আছাম। তোমালোকে নিশ্চয় ভিডিঅ' অলপমান শুনি লৈছা আৰু বাকীখিনি ভিডিঅ' মই এতিয়া সম্পূৰ্ণ তোমালোকক প্লে কৰি দি আছোঁ। কিন্তু তাৰ আগতে তোমালোকক জনাওঁ যে এতিয়া ক'ব লাগিব যে খুব ভাল খবৰ ল'ৰাৰ কাৰণেও আৰু ছোৱালীৰ কাৰণেও, যিহেতু এতিয়া আমাৰ CM ছাৰে ক'ব যে ল'ৰাৰ কাৰণেও নিশ্চয় তেখেতে কিবা নহ'লে কিবা এটা আঁচনি আনি আছে। আহা তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিম আমি। অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া প্ৰপত্ৰ পাব। এই প্ৰপত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰপত্ৰসমূহ উভতাই দিব। মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ। অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি, অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি। সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায় কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে, তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব। অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীও এই আঁচনিখনৰ সুবিধা পাব, কিন্তু হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ থাকিব। মোক কেতিয়াবা ল'ৰাসকলে সোধে যে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি? চাইল্ড মেৰেজৰ বিপক্ষে লোৱা আঁচনি এখনত মই ছোৱালীসকলকে অন্তৰ্ভুক্ত কৰিব লাগিব, ল'ৰাক অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ। কিন্তু ল'ৰাসকলৰ কাৰণেও মই কি কৰিব পাৰোঁ মই চিন্তা কৰি আছোঁ, আৰু সময়ত মই মোৰ ল'ৰা ভাগিনসকলকো মই ভাল খবৰ শুনোৱাম। আজি মাত্ৰ ইংগিতটো দি থৈ দিলোঁ, আমি ছোৱালীৰ লগতে মোৰ ল'ৰা ভাগিনসকলৰ কাৰণেও মই নিশ্চয় ভাল কিবা এটা কৰিম। ষ্টুডেণ্টছ, তোমালোকে এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাই লৈছা আৰু মই ভাবোঁ এই ভিডিঅ'ৰ পৰা নিশ্চয় তোমালোকৰ কিবা নহ'লে কিবা বেনিফিটছ হৈছে। কিয় এতিয়া নিযুত মইনা আঁচনিৰ যিখিনি ডাউট আছিলে কেতিয়া পাব, কি ধৰণৰ পাব, সম্পূৰ্ণ আমাৰ CM ছাৰে এই ভিডিঅ'ত স্পষ্ট কৰি দিছে। আৰু ইয়াৰ লগতে যিসকলে ল'ৰা মানে বয় ষ্টুডেণ্ট আছে এইসকলৰ কাৰণেও বহুত ভাল এনাউন্সমেণ্ট ক'ব লাগিব, যিহেতু কিবা নহ'লে কিবা এটা নতুন স্কিম আণ্ডাৰত নিশ্চয় ল'ৰা ষ্টুডেণ্ট কাৰণেও আমাৰ CM ছাৰে কৈছে যে কিবা নহ'লে কিবা এটা স্কিম আণ্ডাৰত নিশ্চয় এটা বেনিফিট। যদি এই চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে সকলো ধৰণৰ এডুকেশ্যন ৰিলেটেড ৰাইট টাইমত কাৰেক্ট ইনফৰমেশ্যন এই চেনেলত দিয়া হয়, যাতে তোমালোকে প্ৰথম এই চেনেল দ্বাৰা ভিডিঅ'টো পাই যায়। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।